का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक कृषि ব্যৱস্থাৱলী। ৰাজ্যখনৰ গ্ৰামীণ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাৱলীৰ জৰিয়তে স্বনিয়োজন হ'ব পাৰিছে। এতিয়াও গ্ৰাম্যাঞ্চলত এনে কিছুমান মীন পালনৰ সম্ভাৱনীয়তা থকা পুখুৰী আছে, য'ত বিভিন্ন জলজ পত্ৰিন যেনে ভেটফুল, মেটেকা আদিৰে আবৃত হৈ আছে। এই পুখুৰীবোৰ পৰিষ্কাৰ কৰি মীন পোনাৰ প্ৰতিপালন অথবা বিজ্ঞানসন্মত মীন পালনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। পুখুৰীত জলজ পত্ৰিন থাকিলে সূৰ্যৰ ৰশ্মি তললৈ বিচ্ছুৰিত হোৱাত বাধাপ্ৰাপ্ত হয়। ফলস্বৰূপে মাছৰ প্ৰাকৃতিক খাদ্য উৎপাদনত বাধাপ্ৰাপ্ত হয়। গ্ৰাম্যাঞ্চলত থকা সৰু বৰ পৰিত্যক্ত তথা অব্যৱহৃত পুখুৰীবোৰ কেনেকৈ বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰি মীন পালনৰ উপযোগী কৰিব পাৰি, সেই সন্দৰ্ভত কামৰূপ জিলাৰ ৰঙিয়া অঞ্চলৰ সমাজসেৱক গিৰীন চন্দ্ৰ দাসে এনেদৰে কয়। আমি দেখিছো আপোনালোকৰ গাঁৱত এনেকুৱা বহুত কেইটা পুখুৰী আছে, য'ত মানে ধৰক মেটেকাৰে আবৃত হৈ আছে বা পুনি বা এনেকুৱা ভেটফুল আছে। এই সংক্ৰান্তত আপুনি কি কয়? মই এজন সচেতন বা এই অঞ্চলত সামাজিক কাম কৰা ব্যক্তি হিচাপে এইটোৱে আহ্বান জনাম যে যিসকলৰ ঠিক এনেকুৱা ধৰণৰ সৰু বৰ পুখুৰী আছে, সেই পুখুৰীবোৰ বিজ্ঞানসন্মতভাৱে অলপ চাফ চিকুণ কৰি মাছৰ পোনা যদি তাত মেলি দিয়া হয়, তেতিয়াহ'লে বছৰি প্ৰায় 50,000 পৰা 1 লাখ টকা ইনকাম কৰিব পাৰে। কিন্তু আমাৰ জ্ঞানৰ অভাৱতেই হওক বা আৰ্থিক দুৰৱস্থাৰ কাৰণে হওক পুখুৰীবোৰ আছে, কিন্তু পুখুৰীবোৰ আমাৰ লেতেৰা পৰিৱেশ হৈ আছে, মাছৰ কাৰণে যিটো উপযোগী নহয়। মই এজন সামাজিক ব্যক্তি হিচাপে আমাৰ এই অঞ্চলৰ ৰাইজক এই ক্ষেত্ৰত সজাগ কৰাৰ কাৰণে কাম কৰি আছোঁ আৰু ইতিমধ্যে আমি কেইবাটাও পুখুৰীত গৃহস্থক আমি এইটো আবেদন জনাইছোঁ। আমি দেখিছোঁ যে পুখুৰীত যিখিনি বাঁহ আছে, সেই বাঁহখিনি য'তে মতে হয়, বাঁহখিনি উঠাই দিলে নিশ্চয় ভাল হ'ব, ৰ'দটো পৰিব সম্পূৰ্ণভাৱে, তেতিয়া মাছৰ কাৰণে উপযোগী হ'ব। আৰু ধৰক ভেট হওক, পদুম হওক বা তেনেকুৱা যিখিনি আছে, সেইখিনি উঠাই পেলালে সূৰ্যৰ পোহৰটো বিচ্ছুৰিত হোৱাত সুবিধা হ'ব। গতিকে এনেকুৱা কিমানটামান পুখুৰী আছে আমাৰ এই অঞ্চলত? প্ৰায় সৰু বৰ ঠিক 20টামান পুখুৰী থাকিব। এনেকুৱা আছে 20টামান পুখুৰী। গতিকে সেই 20জন মানুহক আপুনি মাতি আনি বিশেষকৈ মাছৰ পোনা ৰখাৰ কাৰণে এইবিলাক পুখুৰী ব্যৱহাৰ কৰিব পাৰি। নিশ্চয়, নহয় জানো? মীন পালনৰ জৰিয়তে উপকৃত হ'বলৈ পুখুৰীত নিৰ্দিষ্ট নিৰিখত ডাঙৰ আকৃতিৰ মাছ পোনা মেলিব লাগে। আগৰ বছৰত মজুত কৰি ৰখা ডাঙৰ আকৃতিৰ মীন পোনাৰ প্ৰতিবিঘাত সৰ্বাধিক 1000 সংখ্যক আগতীয়াকৈ মেলাৰ ব্যৱস্থা কৰিব লাগে। পুখুৰীত প্ৰাকৃতিক খাদ্য বঢ়াবলৈ নিয়মিত হাৰত গৰুৰ কেঁচা গোবৰ প্ৰয়োগ কৰিব লাগে। মাছৰ বৃদ্ধি আশানুৰূপ হ'বলৈ পুখুৰীত নিয়মীয়াকৈ মাছৰ খাদ্য প্ৰয়োগ কৰিব লাগে। স্থানীয়ভাৱে উপলব্ধ মাকৈ, চাউলৰ মল আৰু খলিহৈ নিৰ্দিষ্ট হাৰত মিহলাই পুখুৰীত নিয়মিতভাৱে প্ৰয়োগ কৰিব লাগে। খাদ্যৰ অপচয় ৰোধ কৰিবলৈ ডলা বান্ধি পুখুৰীত খাদ্য প্ৰয়োগ কৰিব লাগে। যিহেতু মাছৰ খাদ্যতে অধিক ব্যয় হয়, মাছৰ খাদ্যৰ প্ৰস্তুত আৰু প্ৰয়োগত মীন পালকজন যথেষ্ট সাৱধান হ'ব লাগে। স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ জৰিয়তে খাদ্য প্ৰস্তুত আৰু ইয়াৰ প্ৰয়োগ সন্দৰ্ভত নগাঁও জিলাৰ বেবেজিয়াৰ সমীপৰ মহৰিয়াটি গাঁৱৰ মীন পালক প্ৰবীৰ বৰাই তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয়। আমি দেখিছো আপুনি ধৰক যিটো খাদ্য, মাছৰ খাদ্য, সেই খাদ্যৰ কাৰণে মাকৈ বা ধান বা তেনেকুৱা ধৰণৰ খলিহৈ এইবিলাক আনিছে। এই যিটো খাদ্য প্ৰস্তুত কৰে, এইটোৰ কি দাম কম হয় নেকি বাৰু? হয়, দাম কম হয়। কেনেদৰে আপুনি প্ৰস্তুত কৰে এইটো খাদ্য? মানে খলিহৈটো পানীত তিয়াই থওঁ, আৰু যিটো আমাৰ মাকৈ আছে, মাকৈটো মিলত মিলিং কৰি আনো। এনে মাকৈ দাম কেনেকুৱা বাৰু? মাকৈ আপোনাৰ ছিজন লৈ আছে। এইবাৰ প্ৰথম ছিজনত মই 12 টকাকে মোৰ ঘৰত আনি দি থৈ গৈছিলে। প্ৰতি কিলোগ্ৰামত 12 টকা? হয়, প্ৰতি কিলোগ্ৰামত 12 টকা। ধান আনিছে, ধানৰ প্ৰতি কিলোগ্ৰাম? ধানৰ প্ৰতি কিলোগ্ৰাম আপোনাৰ সেইটো ছিজন লৈ আছে। মই কম থাকোঁতেই কিনো,
এইটো ধৰক আপোনাৰ প্ৰতি কিলোগ্ৰামত আপোনাৰ মোন আমি মোন হিচাপত কিনো মোন আপোনাৰ ধৰক 350-400 টকা প্ৰতি কিলোগ্ৰামত ধৰক 10 টকামান খৰচ পৰে হয় হয় ছাৰ হয় গতিকে এতিয়া ধৰক 12 টকা 10 টকা বা খলি হৈ 18 টকা 20 টকা এনেকুৱা ধৰণৰ আপুনি সংগ্ৰহ কৰে আৰু গতিকে 1 কেজি খাদ্যত কিমান দাম পৰে বাৰু গোটেইখিনি 1 কেজি খাদ্য তৈয়াৰ কৰোঁতে 25 টকা 24 টকামান পৰি যায়গৈ হয় তেনেকুৱা হয় কেতিয়াবা বাঢ়ে অকণমান গতিকে ধৰক 24 টকা 25 টকা মানৰ ভিতৰতে আপুনি খাদ্যটো প্ৰস্তুত কৰে হয় হয় আপুনি এনেকুৱা খাদ্য পুখুৰীত মেলে নেকি বাৰু হয় হয় এনেকুৱা খাদ্যই দিওঁ মই হয় গতিকে যিখিনি আপুনি ধৰক খাদ্য বাহিৰৰ পৰা আনে তাৰ দাম কেনেকুৱা বাৰু তাৰ দামটো আমি ভাবাতকৈ বহুত বেছি আৰু সেয়া খাদ্য আনি পেলাই ইতিমধ্যে আমাক মানে দানা কোম্পানীয়ে আমাৰ পৰা গোটেই পইচাখিনি উলিয়াই লৈ গুচি গ'ল তাৰমানে এইবিলাক খাদ্যৰ দাম প্ৰায় 30 টকা 35 টকা এনেকুৱা হয় হয় বেছি পৰে তাতকৈ মানে কি আপোনাৰ যিটো আপোনাৰ ফিংগাৰলিংটো খুৱাবলৈ সেইটো 70 টকা 71 টকামান পৰে তাৰ পাছতে লাহে লাহে কমি আহি থাকে কিন্তু কমি আহি থাকিলেও আপোনাৰ ধৰক এভাৰেজ আপোনাৰ গৈ পেলাই ধৰক আপোনাৰ 50 টকাৰ ওপৰত থাকেগৈ আপুনি যদি গোটেইখিনি মিলাই পেলাই যদি চায় এভাৰেজ 55 টকা 60 টকা তেনেকুৱা ধৰণে থাকেগৈ আৰু আপুনি প্ৰস্তুত কৰা খাদ্যটো প্ৰায় হয় 25 টকা খুব বেছি 30 টকা কেতিয়াবা হ'ব পাৰে এনে ধৰক মাছৰ উৎপাদনৰ ক্ষেত্ৰত সেই ধৰক সেই কিনি অনা খাদ্য আৰু এই খাদ্যৰ মাজত কিবা ধৰক পাৰ্থক্য পাইছে নেকি আপুনি মানে তেওঁলোকে কয় তেওঁলোকৰ খাদ্যটো খোৱালে গ্ৰোথটো বেছিকৈ হয় কিন্তু আৰু আমাৰ যিটো খাদ্য আমি প্ৰস্তুত কৰি লওঁ এইটো খাদ্য খোৱালেও আমাৰ মাছটো তেওঁলোকৰ সমানেই গ্ৰোথ হয় আপুনি ধৰক ব্যৱহাৰিক ক্ষেত্ৰত আপোনাৰ এইটো অভিজ্ঞতা হৈছে হয় গতিকে প্ৰায় একেই ওজনপ্ৰাপ্ত হয় একেই ওজনপ্ৰাপ্ত হয় এনে কি মাছ মানে আপুনি পালন কৰিছে বাৰু মই সাধাৰণতে ৰৌ মিৰিকা আৰু কাটলা আৰু ইয়াৰ লগতে গ্ৰাছ কাপ অলপ থাকে আৰু কমন কাপ থাকে আৰু চিলভাৰ কাপ কেইটামান থাকে আপোনাৰ হেৰি এই যে আমাৰ শেলাইবিলাক পৰে যে শেলাইটো খাবৰ কাৰণে আপুনি আমি দেখিছো আপুনি ডাঙৰ আকৃতিৰ মাছে বিক্ৰী কৰে হয় এই ক্ষেত্ৰত আপুনি কিবা মানে ধৰকচোন অভিব্যক্তি আছে নেকি আপোনাৰ হয় আছে মানে কি মাছটো ডাঙৰ কৰি বেচিলে আপোনাৰ 2 পইচা পোৱা যায় আৰু আপোনাৰ কষ্টিংটো কমি যায় মাছৰ খাদ্যৰ প্ৰয়োগ হ্ৰাস কৰি মাছ উৎপাদন ব্যয় হ্ৰাস কৰিবলৈ পুখুৰীত সমন্বিতভাৱে গাহৰিৰ লগত মাছ পালন কৰা হয় গাহৰিৰ এৰেহা খাদ্য পুখুৰীত পেলোৱাৰ ব্যৱস্থা কৰিব লাগে যিটো মাছৰো খাদ্য হয় তাৰোপৰি গাহৰিৰ মলমূত্ৰই পুখুৰীত প্ৰাকৃতিক খাদ্য বঢ়াই মাছৰ উৎপাদন বৃদ্ধি কৰে গাহৰিৰ সমন্বয়ত মীন পালন কৰি লাভৱান হৈছে নগাঁও জিলাৰ বেবেজিয়াৰ মীন পালক টুটুমণি বৰদলৈ প্ৰতিবিঘা মাটিকালিৰ বিপৰীতে 5টাকৈ গাহৰি পালন কৰি উপকৃত হোৱা এই প্ৰগতিশীল মীন পালকজনে গাহৰিৰ লগত মীন পালনত তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয় আমি দেখিছো আপুনি ধৰক গাহৰিৰ লগতো মাছ পালন কৰিছে হয় হয় নিশ্চয় এই যে মাছ পালনৰ আপুনি কেতিয়াৰ পৰা জড়িত আছে বাৰু এনেই জড়িতটো থকা ছাৰ মই 10 বছৰমান ইয়াতে জড়িত ইয়াতে আহি মাছ চাছ মাৰোঁ এনেকৈ কৰি থাকোঁতে এদিন মোক দাদাই ক'লে যে যদি এনেকুৱা সুবিধা এটা আছে তুমি মাছ অলপ পোহা এতিয়া মই 2 বিঘামান পুখুৰীত আৰম্ভ কৰিলোঁ দাদা অনুপ্ৰেৰণা আগতে এই মীন পাম্পখনৰ লগতে জড়িত হয় অহা যোৱা কৰোঁতে দাদাই মোক ক'লে যে তুমিও অলপ কৰাচোন যদি পাৰা তেতিয়া 2 বিঘা মাটিত মই আৰম্ভ কৰিলোঁ তেখেতৰ অনুপ্ৰেৰণা পাই পেলাই তাৰপিছত গৈ আজি 5-6 বছৰ হৈছে মই নিজে কৰা এতিয়া ধৰক মই তেখেতৰ আশীৰ্বাদতে মই আজি 5 বিঘা মাটিত পুখুৰী কৰিবলৈ সক্ষম হৈছোঁ আপুনি ধৰক পুখুৰীৰ লগতে আৰু গাহৰি পালন কৰি পুখুৰীৰ লগত মোৰ গাহৰিও আছে ছাৰ হয় এতিয়া প্ৰায় 6-7টামান গাহৰি আছে আপোনাৰ হেমচায়াৰ যিটো জাত ইয়াতো আছে মই আৰু আপোনাৰ ফিচাৰী কলেজ ৰহাৰ পৰাও আনিছিলোঁ ইয়াৰ পৰাও নিছোঁ আৰু তাৰ পৰাও আনিছোঁ এতিয়া মোৰ 6-7টা গাহৰি আছে ঘৰত গাহৰি মলমূত্ৰখিনি পুখুৰীত দিওঁ ছাৰ হয় এনে ধৰক সাধাৰণ মাছ পালন আৰু গাহৰিৰ লগত মাছ পালন ইয়াৰ প্ৰফিট আপুনি কিবা লক্ষ্য কৰিছেনে প্ৰফিটটো ছাৰ আমাৰ এটা কাৰণে হয় বুলি ক'ব পাৰোঁ গাহৰি যিটো মল ওলায় সেই গাহৰিৰ মলটোৱে ধৰক আমাৰ মাছৰ খাদ্যও হয় গতিকে আমাৰ কম্প'জিট ফাৰ্মবিলাকত বেছিকৈ লাভ হোৱা যেন দেখা যায় আপুনি অনুমান কৰিব পাৰিছে ছাৰ আৰু মাছৰ বৃদ্ধি বেছি হয় মাছৰ বৃদ্ধি বেছি হৈছে এনে কি মাছ পালন কৰে আপুনি মইতো এতিয়া ধৰক ইয়াৰ পৰাই লৈ যাওঁ পোনাবিলাক
গতিকে ধৰক ভকুৱা ৰৌ হয় হয় ৰৌ ভকুৱা তাৰপিছত মিৰিকা আছে কমন কাপ আছে এইকেইটা জাতৰ মাছেই মই পোহোঁ হয় আৰু ধৰক এনে 5 বিঘা পানীকালিৰ পৰা আপুনি এনে বছৰেকত কিমানমান টকা আয় কৰিব পাৰে গাহৰিৰ লগত এনেই মোৰ প্ৰথম অৱস্থাত কম আছিলে যেতিয়া মোৰ ধৰক মানে গাহৰি আৰু মাছ হৈ গ'ল তেতিয়া মই 6-7 লাখ টকা ইনকাম কৰিব পাৰোঁ 5 বিঘা মাটিত বছৰে হয় হয় তাৰমানে আপুনি এতিয়া সম্পূৰ্ণ স্বাৱলম্বী আৰু স্বাৱলম্বী তাৰমানে এই বস্তুটো কৰালে মোক কবি বৰাই কৰিলে সহায় কৰিছে হয় তেখেতৰ অনুপ্ৰেৰণাত আৰু তেখেতৰ আশীৰ্বাদত মই যথেষ্ট এতিয়া মোৰ সৰু পৰিয়ালটো মই নিজে চলিব পাৰি আছোঁ আৰু ভৱিষ্যতে ইয়াৰ পৰিসৰ বঢ়াম বুলি ভাবিছে নেকি তাৰ মনতো হেঁপাহ আৰু আশা ঢেৰ আছে কিন্তু আৰ্থিকভাৱে আমি যিমানখিনি কৰিব লাগে খৰচ সেইখিনি কৰিব নোৱাৰোঁ আৰু এতিয়া তেখেতৰ তাতে যি মাছটো যিমান ডাঙৰ হয় আমাৰ ঠিক সিমান ডাঙৰ নহয় গতিকে ধৰক আমি দেখিছোঁ গাঁৱৰ বহুতো নিবনুৱা যুৱক যুৱতী পঢ়া শেষ হোৱাৰ পিছত এনে বহি থাকে বা গাঁৱত কোনো কাম নকৰে তেনেকুৱা যুৱক যুৱতীক আপুনি কি পৰামৰ্শ দিব পাৰে বিশেষকৈ আমাৰ এনেকুৱা এতিয়াও কিছুমান পৰিত্যক্ত পুখুৰী আছে যিবিলাক এনেই পৰি আছে বা মালিকীস্বত্ববিলাক বাহিৰত আছে তেনেকুৱা ধৰক মালিকবিলাকক আপুনি কি পৰামৰ্শ বা কেনেকুৱা ধৰণৰ অনুৰোধ কৰিব বিচাৰে প্ৰথমতে মই ক'বলৈ বিচাৰোঁ ছাৰ যিবোৰ ল'ৰাই বাহিৰত গৈ আছে বা এনেই বেকাৰ থাকে তেখেতসকলক এটাই কথা ক'ম যে তেখেতসকলে যেন মোৰ দৰে কাম কৰি পেলাই স্বাৱলম্বী হ'বলৈ লাগিব তেতিয়া দেশখনৰ উন্নতি হ'ব মই প্ৰথমে তেখেতসকলক সেইটো অনুৰোধ কৰিম আৰু দ্বিতীয়তে মই অনুৰোধ কৰিম যিসকল পুখুৰীৰ মালিকে এতিয়াও পুখুৰীবিলাক এনেই পেলাই থৈছে আমাৰ নিচিনা মানুহবোৰক চাই পেলাই তেওঁলোকে যাতে আগবাঢ়ি আহে বা তেওঁলোকে নোৱাৰিলেও যাতে সেই বস্তুবিলাক আনক দিয়ে মই সেইটোৱে কামনা কৰোঁ গাহৰিৰ লগত মীন পালনৰ লাভালাভ অনুধাৱন কৰি বহুতো শিক্ষিত যুৱক এই পালন পদ্ধতিৰে মীন পালন কৰিবলৈ আগবাঢ়ি আহিছে তেনে এজন উচ্চ শিক্ষিত যুৱক দৰং জিলাৰ বামুনঝাৰ গাঁৱৰ বিনন্দ বড়োৱে গাহৰিৰ সমন্বয়ত মীন পালনৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয় আমি দেখিছোঁ আপুনি গাহৰিও পালন কৰিছে মাছো পালন কৰিছে একেলগে ধৰক গাহৰি কিমানমান আছে আপোনাৰ মোৰ ইয়াত বৰ্তমান 150ৰ ওপৰত আছে সৰু আৰু ডাঙৰ মিলে তাৰপিছত আপোনাৰ এনেই ধৰক মীন পাম্পখনৰ লগত সংযোগ আছে গাহৰি এই পাম্পটোৰ মানে গাহৰি ফাৰ্মটোৰ যিখিনি মানে গাহৰিৰ গোবৰ সেইখিনি ড্ৰেইনৰ যোগেদি মই জেনেৰেলি ফিচাৰীলৈ পঠাই দিওঁ ইয়াত তাৰমানে নাই বুলি মোৰ 6 বিঘাৰ এতিয়া ফিচাৰী আছে এটা 2.5 বিঘাৰ আৰু সৰু সৰু নাৰ্চাৰী ফিচাৰী আছে তাৰ কাৰণে দানাৰ হিচাপত মানে গাহৰিৰ গোবৰখিনি মই পঠাই দিওঁ আৰু যিখিনি ধৰক এৰেহা খাদ্য আছে সেইখিনি আপুনি পঠাই দিয়ে গাহৰি লগতে যিখিনি খাদ্য নোখোৱাকৈ থাকি যায় সেইখিনিতো ডাইৰেক্টলি মাছৰ দানা হিচাপে হয় সেই হিচাপত কম খৰচত মোৰ মাছটো মানে সোনকালে গ্ৰথ হৈছে আৰু অনাগত দিনত এই যিখিনি ফিচাৰী আছে মাটি আছে নাই বুলিও ইয়াতে 15 বিঘাৰ ওচৰত আছে সেইখিনিও মই ফিচাৰীলৈ কনভাৰ্ট কৰি দিম তাৰমানে তাত বৰ্তমান কি কৰি আছে তাত বৰ্তমান ধান খেতি কৰি আছোঁ কিন্তু ধানৰ খেতি কৰি সিমান লাভৱান হ'ব নোৱাৰি প্ৰথম কথা যিমান ইনভেষ্টমেণ্ট সময় আৰু কষ্ট হয় সেই হিচাপত আমি মাছ পুহিলে আমি সেইখিনি জায়গাতে তাৰ 3 গুণ বা 4 গুণ আমি মানে ধন ঘটিব পাৰোঁ আৰু যেহেতু আমাৰ এইখিনি জায়গা প্ৰায়ভাগ সময় পানী থাকে গতিকে 6-7 ফুটমান যদি খান্দি দিওঁ তেতিয়া যথেষ্ট হয় আৰু ইয়াত মোৰ সুবিধা হ'ল নদীৰ পানীও আমি সোমাই দিব পাৰোঁ আৰু নদীৰ পানীও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নদীৰ পানীও ব্যৱহাৰ কৰিব পাৰোঁ যিটো আমাৰ ওচৰৰ বৰ নদী আছে সেই নদীৰ পানীও আমি কেতিয়াবা বোৱাই আনো ইৰিগেশ্যন কেনেলৰ থ্ৰুদি আৰু সেইখিনি ফাগুন বহাগ মাহৰ প্ৰথম ভাগতে আমি পানীখিনি ভৰ্তি কৰি লওঁ তাৰপিছত আকৌ মাছৰ পোনা মেলিব পাৰে আগতীয়াকৈ মাছৰ পোনা মেলি দিওঁ আৰু গাহৰিৰ মল মূত্ৰ বা এৰেহা খাদ্যখিনিতো ডাইৰেক্ট যেতিয়া আমি চাফা কৰোঁ চাফা কৰিলে ড্ৰেইনেৰে গৈ ডাইৰেক্ট খালত পৰে সেইটো কাৰণে মাছৰ কাৰণে এক্সট্ৰাকৈ দানা নিদিলেও হৈ যায় গতিকে ধৰক আপোনালোকৰ যিটো পৰিয়ালৰ ভাই ককাই সকলো মিলি এই মীন পাম্পখনৰ লগত জড়িত আছে গাহৰি পালন আমাৰ একচুৱেলি ইয়াতে মোৰ নিজৰে বাইদেউ এজনী থাকে বাইদেউ জড়িত হৈ থাকে মোৰ দাদা জড়িত হৈ থাকে দেউতাও থাকে আৰু প্ৰায়ভাগ সময়ত মই যিহেতু গুৱাহাটীত থাকোঁ শনিবাৰ দেওবাৰ বা যেতিয়াই বন্ধ পাওঁ বন্ধ নাথাকিলেও কেতিয়াবা ৰাতি 8টা বজাত আহিও মই 12টা বজাত ঘূৰি যাওঁ তাৰমানে ধৰক আপুনি গোটেই কামখিনি তদাৰক কৰোঁ মীন পালনৰ জৰিয়তে উপকৃত হ'বলৈ একক ভূমি ক্ষেত্ৰত সমন্বিতভাৱে হাঁহ কুকুৰা আৰু উদ্যান শস্যৰ খেতি যেনে কলগছ অমিতা আদিৰ লগত মাছ পালন কৰিব পাৰি এনে পালন পদ্ধতিত
মাছৰ উৎপাদন ব্যয় কম হোৱাৰ লগতে মীন পামৰ পৰা অতিৰিক্ত আয় পাব পাৰি। সমন্বিতভাৱে একক ভূমি ক্ষেত্ৰত হাঁহ কুকুৰা আৰু উদ্যান শস্যৰ খেতিৰ লগতে মাছ পালন কৰি লাভৱান হৈছে দৰং জিলাৰ বামুনঝাৰ গাঁৱৰ শিক্ষিত যুৱক তপন বড়ো। প্ৰায় 1 হেক্টৰ ভূমিত সমন্বিত মীন পালন কৰি লাভৱান হোৱা এই প্ৰগতিশীল মীন পালকজনে সমন্বিত মীন পালনত তেওঁৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয়। আপুনি ধৰক কেতিয়াৰ পৰা ইয়াত জড়িত আছে বাৰু? আৰম্ভণিৰ পৰাই আছোঁ। আজি ধৰ প্ৰথম লকডাউন যেতিয়া হয় 2019-ত, তেতিয়াৰ পৰাই আমি 4 ভাই মিলি, দেউতা আছে, দেউতাৰ লগতে আমি 4 ভাই মিলি এই আঁচনিটো কৰা গৈছে আৰু নিজাববীয়াকৈ কৰিছে। এনে আমি দেখিছোঁ আপোনালোকৰ পুখুৰীৰ পাৰত ধৰক বিভিন্ন উদ্যান শস্যৰ খেতিও কৰিছে আৰু হাঁহ কুকুৰা ছাগলী এইবিলাক পালন কৰিছে। ইয়াৰ উদ্দেশ্য কি বাৰু? ইয়াৰ উদ্দেশ্য হ'ল কি, আমি শিক্ষিত হৈও চাকৰিৰ কাৰণে চৰকাৰৰ ওচৰত কোনো কৰা নাই, বা এই আঁচনিৰ যোগেদি আমি গাঁৱৰ অন্যান্য মানুহবিলাকক আগবাঢ়ি আহক বা স্বাৱলম্বী হওক, তেনেকুৱাই আমাৰ আশা আৰু। এতিয়া মানে ধৰক এই যে হাঁহ পালন কৰিছে, এই হাঁহৰ মল মূত্ৰখিনি আপুনি আপোনাৰ পুখুৰীত দি দিয়ে? হয়, পুখুৰীত যায়। এনেই তাৰ কাৰণে কি উপকাৰ হয় বাৰু? এইটো মাছে পায়, মানে মাছৰ দানাটো তাৰ পৰাই হৈ যায়। আমি সেই পুখুৰীবিলাকত দানা নিদিলে হয়, বেছিকৈ দানা নিদিয়ে আৰু তাত। হয়। আৰু আমি দেখিছোঁ যে আপোনালোকে ছাগলীও পালন কৰিছে। এই ছাগলীৰ ধৰক ঘাঁহ বা ইত্যাদি এই ফাৰ্মখনৰ পৰা আপোনালোকে পায় নেকি? যিটো ছাগলীৰ কাৰণে যিটো খাদ্য, হয়, সেইখিনি ক'ৰ পৰা লয়? ছাগলীৰ খাদ্যটো আমি ইয়াতে নিজাকৈ কৰিছোঁ, এইবিলাক খেতি কৰিছোঁ, পুখুৰী পাৰত আছে। অমিতা এইবিলাকো আপোনালোকে কাটি কুটি দিয়ে আৰু। এনে কি ছাগলী পুহিছে? আমি বিটেল জাতটো আনিছোঁ, বিটেলৰ পৰা ক্ৰছ কৰিছোঁ আৰু উন্নত মানদণ্ডৰ আনিছোঁ। এনে ধৰক বহুতে ধৰক গাঁৱত মাছ পালন কৰিছে, পুখুৰী আছে, তাতকৈ আপোনালোকৰ মাছৰ উৎপাদন বেছি হৈছে নেকি বাৰু? উৎপাদন ঠিক নোহোৱা বুলি ক'ব নোৱাৰি, হৈছে, ভাল হৈছে। তাৰমানে খাদ্য অকণমান কমকৈ দিয়ে আপোনালোকে মাছৰ উৎপাদন পাইছে? হয়, উৎপাদন পাইছে। উল্লেখযোগ্য যে সমন্বিত মীন পালনৰ লাভালাভ অনুধাৱন কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত যুৱক যুৱতীসকল সমন্বিত মীন পালনৰ প্ৰতি নিজকে আত্মনিয়োগ কৰিছে। সমন্বিত মীন পালনৰ বিভিন্ন কাৰিকৰী দিশ সন্দৰ্ভত মীন স্নাতক বিজিত বনিয়াই এনেদৰে কয়। আমাৰ মীনপালকসকল, বহুতো মীনপালকসকলে সমন্বিতভাৱে মীন পালন কৰিছে। তাৰমানে একক ভূমি ক্ষেত্ৰতে হাঁহ কুকুৰাও পালন কৰিছে, উদ্যান শস্যৰ খেতি কৰিছে। এনেকুৱা যিটো সমন্বিত মীন পালন, ইয়াৰ কাৰণে মীনপালকসকল কেনেদৰে উপকৃত হ'ব পাৰে? হয়, সমন্বিত মীন পালনৰ ক্ষেত্ৰত মীনপালকসকলে অধিকভাৱে অলপ লাভান্বিত হ'ব পাৰে, কিয়নো সমন্বিত মীন পালনত আমি হাঁহ কুকুৰা গাহৰি এইবিলাকৰ লগতে মাছৰ পালনটো একেলগে সমভাৱে কৰিব পাৰোঁ, যাৰ ফলত পালকজন, যোনজন মীন পালক আছে, তেওঁৰ মাছৰ লগতে হাঁহ কুকুৰা বা গাহৰিৰ পালনৰ দ্বাৰা যি খৰচটো হয়, সেই খৰচটো কমত কৰিব পাৰে। মাছৰ যিটো দানাৰ ক্ষেত্ৰত আমাৰ যিটো অধিক হিচাপে পইচা আমাৰ খৰচ হয়, যিহেতু হাঁহ কুকুৰা বা গাহৰি যি মল মূত্ৰ, তাৰ পৰা মাছে কিছু পৰিমাণে খাদ্য ল'ব পাৰে, ফচফৰাছ ল'ব পাৰে, যাৰ বাবে খাদ্য পৰিমাণ কমি যায় আৰু বজাৰত কম মূল্যতে সেই মাছটো বিক্ৰী কৰিব পাৰে, যিহেতু এতিয়া মাছৰ দাম অলপ কমিছে। তাৰমানে আপুনি ক'ব খোজে নেকি যে যিটো মাছৰ উৎপাদন ব্যয়, সেই উৎপাদন ব্যয়টো কম হয় যদিহে সমন্বিত পদ্ধতিৰ হাঁহ কুকুৰা বা এনেকুৱা জীৱ জন্তুৰ সমন্বয়ত মীন পালন কৰে? হয়, মই সেইটোৱে ক'ব খুজিছোঁ যে উৎপাদন যিটো আমাৰ খৰচ হয় মাছৰ খাদ্যৰ ক্ষেত্ৰত, সেইটো এটা কমিব। লগতে মীন পালকজনে এক বেলেগ ধৰণে ধৰক হাঁহ কুকুৰাৰ পৰা কিছু পৰিমাণে তেওঁ অৰ্থ লাভ কৰিব, যিটো তেওঁ পুখুৰী মাছৰ ক্ষেত্ৰত বা বেলেগ ক্ষেত্ৰৰ অধিক হিচাপে তেওঁলোকে হাঁহ কুকুৰা বা গাহৰিৰ ক্ষেত্ৰত কিছু পৰিমাণে তেওঁলোকে লাভৱান হ'ব, আৰু এই ক্ষেত্ৰত সাধাৰণ মীন পালকসকল নিশ্চয়কৈ লাভান্বিত হ'ব। হয়, আৰু আমি দেখিছোঁ যে ধৰক বিভিন্ন উদ্যান শস্যৰ খেতিও কৰিছে, যে ধৰক কলগছ ৰুইছে, অমিতা ৰুইছে। এনে কি উদ্যান শস্যৰ খেতি পুখুৰী পাৰত কৰিব পাৰে? হয়, এওঁলোকে যিহেতু কল কৰিব পাৰে, অমিতা কৰিব পাৰে, লগতে নেমু টেঙা বা ভোট জলকীয়াও কেতিয়াবা কৰিব পাৰি, যিহেতু এতিয়া বজাৰত ভোট জলকীয়া বা নেমু এইবিলাকৰ চাহিদা অধিক পৰিমাণে বাঢ়ি আহিছে। আৰু ইয়াত কলগছ, অমিতা এনেকুৱা ধৰণৰ খেতি কৰিব পাৰি? কলগছ, অমিতা গছ কৰিব। এনেদৰে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকল বিজ্ঞানসন্মত মীন পালনত আগবাঢ়ি আহিলে ৰাজ্যখনত মাছ পালনত স্বাৱলম্বী হ'ব বুলি আশা কৰিব পাৰি। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস।
দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।